বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'ব ওলাইছোঁ যে 4টা এনে পক্ষী আছে যি আপোনাৰ ঘৰলৈ আহিলে আপোনাক ধ্বংস কৰি দিব পাৰে। এই 4টা পক্ষী ভুলতেও আপোনাৰ ঘৰলৈ আহিব নালাগে, অন্যথা ইয়াৰ পৰিণাম বেয়া হ'ব পাৰে। এই 4টা পক্ষী ঘৰত থকা অশুভ বুলি মনা হয়। প্ৰাচীন কালৰে পৰা এই কথা বিশ্বাস কৰি অহা হৈছে। তেন্তে আহক জানো এই 4টা পক্ষীৰ বিষয়ে, যিটো ঘৰলৈ আহিলে গোটেই ঘৰ ধ্বংস হ'ব পাৰে। প্ৰথমটো হৈছে পৌৰাণিক মান্যতা অনুসৰি যদি ঘৰত বাদুলি সোমায় তেন্তে তেনে ঘৰত বৰবাদী, ৰোগে আৰু মৃত্যুৱে বাসস্থান বনাই লয়। আৰু এইটো মনা হয় যে ঘৰত বাদুলি বাস হ'লে পৰিয়ালত বিভাজনৰ সৃষ্টি হয়, সেই ঘৰত দুখৰ ছাঁ পৰে। দ্বিতীয়তে, কাউৰী বাৰে বাৰে ঘৰলৈ অহা বা ঘৰত বাহ সজা বেয়া বুলি মনা হয়। ইয়াৰ উপৰিও সপোনত কাউৰী দেখা বহুতো সংকেত দিব পাৰে। সপোনত কাউৰী মাত শুনা বা ঘৰত আহি পৰা এইবোৰ দেখা ক'ৰবাৰ পৰা সংবাদ অহাৰ সংকেত হয়। তৃতীয়তে, মনা হয় যে আপোনাৰ ঘৰত পাৰ চৰাই বা সৰু সৰু চৰাইয়ে যদি বাহ সাজে তেন্তে এইটো বহুত শুভ বুলি মনা হয়। এইটোও মনা হয় যে এনে হ'লে মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰিছে। এনে ঘৰত কেতিয়াও সমস্যা নাহে, এনে ঘৰত সুখ আনন্দই বিৰাজ কৰে। চতুৰ্থতে, যদি আপোনাৰ ঘৰলৈ বাৰে বাৰে ফেঁচা আহে আৰু বাৰে বাৰে একেটা দিশতে মাতি থাকে তেন্তে এইটো বহুত অশুভ বুলি মনা হয়। লগতে এইটোও মনা হয় যে এবাৰ দুবাৰ ফেঁচা ঘৰলৈ আহিলে সুখ আনন্দ ঘৰলৈ আহে, কিন্তু অধিকবাৰ অহাটো কিবা বিপদ সূচনা কৰে। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।